আকাংক্ষা বৰদলৈ, যিয়ে আমাৰ বাবে এটি সুন্দৰ কবিতা আবৃত্তি কৰিব আৰু লগতে তেওঁ এটা বিশেষ বিষয়ত এটা সুন্দৰ ভিডিঅ' আমাৰ আগত উপস্থাপন কৰিব। আকাংক্ষা বৰ্তমান মেনুজ ইউনিভাৰ্চিটিত গৱেষণা ছাত্ৰী ৰূপে অধ্যয়ন কৰি আছে। তেওঁ এতিয়া এটা অতি আকৰ্ষণীয় বিষয়ত এটা উপস্থাপন কৰিব। আহকচোন ৰাইজ, আমি একেলগে চাওঁ তেওঁৰ প্ৰদৰ্শনটোনো কি কয়। ধন্যবাদ। মই আজি দেৱপ্ৰদীপ বৰুৱাৰ পয়েম এটা পাঠ কৰিব ওলাইছোঁ। পয়েমটো হৈছে বিহুৱা হৰদৈ। কাণ সমনীয়া বিহুৱা নাচনী, ছাল চকুৰো হাঁহি, মৌ বৰষা কুলিৰ মাত শাৰী, বহাগ বিহুটিৰ বিননি, ঢোলৰ মাত পেপাৰ মাত, পথাৰত ৰিণিকি ৰিণিকি ভাহে, বাপতি সাহোন বহাগৰ বিহুটি, বছৰত এবাৰে আহে, ন বৰষাত ন কুঁহিপাত, প্ৰকৃতিৰ শ্যামল হাঁহি, কপৌ ফুল পাহি সোপাহত গুজি অহা নাচনি কঁকাল লাহি, বহাগ থাকে মানে বিহুৰে বিননি, ককা আইতাৰ হাঁহি, বিহুসুৰীয়া বাহিৰ সুৰে যে উঠি বাঢ়ি যাবলৈ নিদিয়ে অসমীয়াৰ ঐতিহ্য সংস্কৃতি। ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।